বীৰ লাচিত কোনো বেয়া মন্তব্য নকৰোঁ আৰু মই আগতো কৰা নাই। বীৰ লাচিতাক মই ছাপৰ্টো কৰোঁ, সেইকাৰণে মোৰ ভুল হৈছিলে, মই ক্ষমা বিচাৰিছোঁ বীৰ লাচিতৰ পৰা। পোষ্টটো মই ডিলিট কৰি দিম। কাণত ধৰা তুমি, কাণত ধৰা ভালকৈ কোৱা। কোৱা। বীৰ লাচিত সেনাৰ মই আগৰ পৰা মই ছাপৰ্ট। নমস্কাৰ, মোৰ নাম বিৰক্ত গগৈ, মই গোলাঘাটৰ হয়। মই সংগীত জগতৰ লগত জড়িত এজন ব্যক্তি। মই মিউজিক ভিডিঅ' পৰিচালনা আৰু নিৰ্দেশনাৰ কাম কৰোঁ, মাজে সময়ে 2টা গানো গাওঁ। মোৰ এটা সৰু ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত কিছুমান ব্যক্তিয়ে প্ৰচাৰ কৰি আছে, যিটো ভিডিঅ' মোৰ কিছুমান বন্ধু বান্ধৱীয়ে পাই প্ৰকৃত ঘটনাটো কি হৈছিল বুলি জানিব বিচাৰিছে। তাৰে ক্লিয়াৰিফিকেশ্যন হিচাপে মই এই ভিডিঅ'টো বনাব লৈছোঁ। সমগ্ৰ অসমবাসী ৰাইজ আৰু শিল্পী সমাজৰ মাজত মোৰ এই ভিডিঅ'টো এৰিছোঁ। মই এজন অসমীয়া প্ৰকৃত আহোম ল'ৰা। অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰে পৰা ছাপোৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই ছাপোৰ্ট কৰি যাম। কিন্তু বীৰ লাচিত সৈনিকৰ তেওঁক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছোঁ, যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি কৰা নাছিলোঁ। আগতেও মই বাংলাদেশীক ছাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক ছাপোৰ্ট নকৰোঁ। কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত সেনা সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেণ্টটো মই বাংলাদেশীক ছাপোৰ্ট কৰি লিখিছিলোঁ বুলি, সেইটো কথা মই নাজানো। যদি মোৰ সেই কমেণ্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হ'লে ফেচবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই ফেচবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেণ্টটো কিয় কৰিছিলোঁ। যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেণ্টটো মই তেতিয়াই ডিলিট কৰি দিলোহেঁতেন। মই ভাবোঁ ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ সদায় ফেচবুকত হ'ব লাগে। কিন্তু তেওঁক আঞ্চলিকৰ বীৰ লাচিত সেনা সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি। তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ। তাৰ বাবেও বীৰ লাচিত সেনাৰ সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁক আঞ্চলিকৰ বীৰ লাচিত সেনা সংগঠনৰ সৈনিক মোৰো কেইবাজনো বন্ধু আছে, সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে। বীৰ লাচিত সেনা সংগঠনটোক ময়ো আগৰ পৰাই ভাল পাওঁ, যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ। কিন্তু যোৱাকালি মোৰ লগত যিটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল। এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে, সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ যদি কিবা ভুল হৈছিলে, যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে, আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোহেঁতেন। কিন্তু আপোনালোকে চোৰ ডকাইতক ব্যৱহাৰ কৰাৰ নিচিনা মোক কৰিলে, যিটো মোৰ একেবাৰে ভাল নালাগিলে। মনত বহুত দুখ পালোঁ। অসমীয়া হৈ যদি অসমীয়াক এনেকুৱা ব্যৱহাৰ কৰে, আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে, অসমীয়া জাতিক আপোনালোকে কেনেকৈ, অসমীয়া এজন ল'ৰাক কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই। আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয়। ময়ো পঢ়া শুনা কৰা ল'ৰাই, হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি ময়ো শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিলে, চোৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰিলে, তাৰ বাবে মই ভাল পোৱা নাই। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বিৰক্ত গগৈ, মোৰ ঘৰ গোলাঘাটত। মই সংগীত জগতৰ লগত জড়িত এজন ব্যক্তি। মিউজিক ভিডিঅ'ৰ পৰিচালনা আৰু নিৰ্দেশনাৰ কাম কৰোঁ, মাজে সময়ে 2-এটা গানো গাওঁ। মোৰ সামাজিক মাধ্যমত এটা সৰু ভিডিঅ' ক্লিপ অপমানসূচক মোৰ কিছুমান ব্যক্তিয়ে শ্বেয়াৰ কৰি আছে, যিটো ভিডিঅ' মোৰ কিছুমান বন্ধু বান্ধৱীয়ে পাই সুধিছে প্ৰকৃত ঘটনাটো কি হৈছিল। তাৰে ক্লিয়াৰিফিকেশ্যন হিচাপে মই মোৰ এই কথাখিনি সমগ্ৰ অসমবাসী ৰাইজ আৰু আমাৰ শিল্পী সমাজৰ মাজত এৰিব লৈছোঁ। মই এজন অসমীয়া ল'ৰা, প্ৰকৃত আহোম ল'ৰা। অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা, অসমৰ প্ৰতিটো জাতীয় দল সংগঠনক মই ছাপোৰ্ট কৰোঁ, ভৱিষ্যতেও ছাপোৰ্ট কৰি যাম। কিন্তু বীৰ লাচিত সেনা সৈনিকৰ তেওঁক আঞ্চলিকৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছিলোঁ, যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি কৰা নাছিলোঁ। আগতেও মই বাংলাদেশীক ছাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও ছাপোৰ্ট কৰা। মই লিখিছিলোঁ অসমীয়াৰ সময় নষ্ট, টকা নষ্ট, মানে সময় নষ্ট, টকা নষ্ট। যদি বীৰ লাচিত সেনাই আন্দোলন কৰিয়েই যদি বাংলাদেশী খেদিম বুলি ভাবিছে, তেতিয়া মই আধা কাপোৰ পিন্ধি এমাহ ঘূৰিম কৈছিলোঁ। মানে এইটো কাৰণে লিখিছিলোঁ, মানে অকল আন্দোলন কৰিয়েই বাংলাদেশী খেদিব নোৱাৰে। চৰকাৰৰ লগত যদি কথা বতৰা পাতি ভালদৰে ছিষ্টেমৰ মতে তেতিয়া আন্দোলন নকৰিলেও খেদিব পাৰিব, সেইটো মনোভাৱত মই কথাটো লিখিছিলোঁ। কিন্তু কোনো মই বাংলাদেশী ছাপোৰ্ট কৰি বা বেয়া মনত ভাৱ এটা লৈ কৰা নাছিলোঁ। বীৰ লাচিত সেনাকো মই আগৰ পৰা ছাপোৰ্ট কৰি আহিছোঁ, ছাপোৰ্ট কৰোঁ মই প্ৰত্যেকটো ক্ষেত্ৰতে। মোৰ কিছুমান বন্ধু বান্ধৱীও আছে, তেতিয়া সিহঁতৰ লগতো মোৰ কথা বতৰা হৈ থাকে। যিবিলাক ধৰি লওক বীৰ লাচিত সেনাক ছাপোৰ্ট কৰা বন্ধু বান্ধৱী বহুত আছে, সিহঁতৰ লগতো কথা বতৰা হৈ থাকে। মই প্ৰত্যেকটো ক্ষেত্ৰতে ছাপোৰ্ট কৰোঁ। বিকাশ দাহঁতক, বিক্ৰান্ত দাহঁতৰ কামবিলাকক আগৰ পৰাই ছাপোৰ্ট কৰোঁ। কিন্তু সেই কমেণ্টটোকে মোৰ
কেনেকৈনো তেওঁলোকে ভাবিব পাৰিলে বাংলাদেশী ছাপোৰ্ট কৰিছোঁ বুলি। যদি কমেণ্টটো বুজি পোৱা নাছিলে মই কিয় লিখিছিলোঁ, কমেণ্টটো কি বুজাব বিচাৰিছিলোঁ, যদি তাত মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই উত্তৰ দি ধুনীয়াকৈ বুজাই দিলোঁহেঁতেন। যদি সেই কমেণ্টটো কৰাৰ কাৰণে যদি কিবা বেয়া পাইছে তেতিয়া মই কমেণ্টটো ডিলিট কৰি দিলোঁহেঁতেন। কিন্তু ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত নিদি মোক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিলে সেই ঘৰত আহি, যিটো মই মনত বহুত দুখ পাইছোঁ আৰু মানে কি হয়, এনেকুৱা এটা যিটো সংগঠনৰ মই ছাপোৰ্ট কৰি আহিছিলোঁ, যিটো সংগঠনে অসমীয়াৰ হৈ ভাল কাম কৰি আহিছে, তেনে এটা সংগঠনৰ সদস্যসকলে দিয়ক আঞ্চলিকৰ মোক এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ। যিহেতু এজন বীৰৰ নামত এটা সংগঠন খুলিছে, সেই সংগঠনটোৰ নীতি আদৰ্শৰ এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। যিটো ধৰি লওক ব্যৱহাৰ কৰিলে দিয়ক আঞ্চলিকৰ সৈনিকসকলে বীৰ লাচিত সেনাৰ সংগঠনৰ, মানে মনত বহুত মানে কি হয়, মোক এতিয়া আহিছে দম দি বহিব কৈছে জোৰ জবৰদস্তিকে। মই তেতিয়া অলপ মানে কি হয়, ধৰি লওক ঘৰত যেনেকৈ থাকোঁ তো জানেই আৰু, ধৰি লওক ইমান হেৰিকৈ নাথাকোঁ, ধৰি লওক চোলা কাপোৰ ধৰি লওক ইমান ভালকৈ নাথাকে, ধৰি লওক কিবা এটা মানে ধৰি লওক অলপ হ'লেও তাৰমানে ধৰি লওক মনটো ঘৰুৱা ভাৱত থাকোঁ মই। কিন্তু মই ধৰি লওক ভালকৈ চোলা এটা পিন্ধি আহোঁ বুলি কৈছোঁ বা পেণ্ট এটা, কিন্তু সেইটোও দিয়া নাই জোৰ জবৰদস্তি, কিন্তু বহুত জোৰ কৰাৰ কাৰণে দিলে। তাৰপিছত আহিলোঁ, তাৰপিছত অহাৰ পিছত মানে জোৰ জবৰদস্তি যেতিয়া বহাইছে তেতিয়া তাৰমানে বহুত দম দিছে, মাৰিম কৈছে, তাৰপৰা ধৰি লওক এতিয়া দাঁত ভাঙিম কিবাকিবি কৈছে আৰু চৰিয়াই। তাৰপিছত মানে কি হয়, কোনোবা এজনক কৈছে গাড়ীৰ পৰা চাবুক আনগৈ মাৰোঁ বোলে। তাৰপৰা দাদা এজন ভাল আছিলে, পাপা দাদা, সেইজনে কাণত ধৰাবলৈ মানে কি হয়, আঁঠু কৰাবলৈ বহুত কিবাকিবি মোক কৰিছে। তেতিয়া সেইটো কৰাৰ কাৰণে মই বহুত মনত দুখ পাইছোঁ আৰু মোৰ ঘৰৰ পৰিয়ালবৰ্গও মনত বহুত দুখ কষ্ট পাইছে। যিটো সংগঠনৰ মই অতীজৰ পৰা ছাপোৰ্ট কৰি আহিছোঁ, যেতিয়া জানো ভাল কাম কৰি আহিছে অসমীয়াৰ বাবে, তেনেকুৱা এটা সংগঠনৰ যদি সদস্যসকলে আহি মোক তেনেকুৱা কৰে বহুত মনত দুখ পাওঁ। তাৰমানে ভবাই নাছিলোঁ তেনেকুৱা। মইতো পঢ়া শুনা কৰা ল'ৰা ন, যিহেতু মই পঢ়া শুনা কৰা ল'ৰা, যদি মোৰ কিবা ভুল দেখিছিলে তেতিয়া তাৰমানে মোক কৈ দিয়া হ'লেও বা আহিলে যেতিয়া ঘৰলৈ তেতিয়া ভালকৈ কোৱা হ'লেও মই ধৰি লওক ক্ষমা খুজিলোঁহেঁতেন আৰু কমেণ্টটো ডিলিট কৰি, প'ষ্ট নহয় একচুৱেলি কমেণ্ট এটাহে কৰিছিলোঁ মই বেলেগ এজনৰ প'ষ্টত, বীৰ লাচিত সৈনিকৰ মানে কিবা এটা প'ষ্ট কৰিছিলে, তাত প'ষ্টো নহয় কিন্তু প'ষ্ট বুলি কৈছিলে সেইকেইজনে, প'ষ্টটো ডিলিট কৰ বুলি। তাৰপৰা মই প'ষ্ট নহয় কমেণ্টটো মানে ডিলিট কৰি দিলোঁ। খালি এইটোৱে আৰু বহুত মনত দুখ কষ্ট পালোঁ এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে। যিহেতু জাতীয় বীৰজনা নামত সংগঠন খুলিছে অসমীয়া জাতি সুৰক্ষাৰ বাবে, অসমীয়া খিলঞ্জীয়া ৰক্ষাৰ বাবে, সেই মানে সেইটো যিটোৰ যদি সেনেকুৱা এটা মনোভাৱ লৈ কেনেকৈ অসমীয়া জাতি ৰক্ষা কৰিব, অসমীয়া সুৰক্ষা দিব, তাৰ কাৰণে মানে বহুত সন্দেহ হৈ গৈছে। মানে এনেকুৱা এটা কৰিব বুলি মই কেতিয়াওতো ভবা নাছিলোঁ। কেইজন আহিছিলে? 4জন আহিছিলে, 3জন চিনাকিয়ে, কিন্তু ভালদৰে নামকেইটা নাজানো। এজনৰ জানো বাৰু, সেইজন দাদাই হয়। দাদাজনে বেয়া ব্যৱহাৰ কৰা নাই। ফেচবুক লাইভো কৰিছা নেকি? ফেচবুক মানে ক্লিয়াৰিফিকেশ্যন ভিডিঅ' এটা বনাইছিলোঁ, দাদা দুজনে খুজিছিলে, দিছিলোঁ। ফেচবুকত তেনেকৈ এৰিছে ক্লিয়াৰিফিকেশ্যন ভিডিঅ'টো, কি হৈছিলে কি নাই হোৱা, ইমানখিনি আৰু। তোমাৰ ঘৰ কোন জেগাত বুলি ক'লে? মেৰাপানী চাওদাং পথাৰত ঘৰ। তুমি কাৰ ঘৰত থাকা এতিয়া? এতিয়া এইটো আপা ঘৰ হয় মোৰ, মানে অহা যোৱা কৰি থাকোঁ মাজে মাজে, মোৰ নিজৰ কাম থাকিলে মানে, এনেইতো ঘৰতে থকা হয়, এনেকৈ অহা যোৱা কৰি থাকোঁ আৰু 10 দিন 5 দিন 2-3 দিন তেনেকৈ থাকি যাওঁ যেতিয়া কাম হয়। তুমি কি আশা কৰা এতিয়া তেওঁলোকৰ যি কেন্দ্ৰীয় নেতৃত্বৰ পৰা কি আশা কৰা? মই এতিয়া যাতে এনেকুৱা আৰু কোনো খিলঞ্জীয়া অসমীয়াক এনেকৈ যাতে অত্যাচাৰ নকৰে আৰু এনেকুৱা অপমানিত নকৰে, সেইটোকে বিচাৰোঁ। আৰু যিদৰে মোক অপমান কৰিলে তেওঁলোকেও যাতে সেইটো অনুভৱ কৰিব পাৰে, সেইটোকে মই বিচাৰোঁ। সংগ্ৰামী সতীৰ্থসকল, সাম্প্ৰতিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰি খুব তাৎক্ষণিকভাৱে আচলতে এটা নিৰ্দেশনা আপোনালোকলৈ পঠিয়াব বিচাৰিছোঁ। এই মুহূৰ্তৰ পৰাই প্ৰত্যেকখন জিলা সমিতিয়ে যিমানবিলাক সামাজিক দ্বন্দ্ব বা আপোনালোকৰ ওচৰত যিমানবিলাক ওজৰ আপত্তি নিৰাময় কৰিবৰ কাৰণে, নিৰ্মূল কৰিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ মানুহ আহে, কোনোটো বিষয়তে কেন্দ্ৰীয় সমিতিৰ অন্ততঃ মুখ্য সচিবৰ অনুমোদন নোলোৱাকৈ যদি সেই কামবিলাক আপোনালোকে কাক আগবঢ়াই লৈ যায়, তেতিয়াহ'লে তাক সাংবিধানিকভাৱে সংবিধান উলংঘা কৰা হিচাপে গণ্য কৰা হ'ব, অপৰাধ হিচাপে গণ্য কৰা হ'ব। আৰু এতিয়াৰ পৰা প্ৰত্যেকখন অঞ্চলীয় যিমানবিলাক কাৰ্যসূচী গ্ৰহণ কৰিব, তাৰ কাৰণে যাতে জিলা সমিতিৰ সভাপতি মুখ্য সচিব ডাঙৰীয়াৰ অনুমতি তেওঁলোকে লৈ লয়। আৰু গোটেই বিষয়টো জিলাৰ সভাপতি আৰু মুখ্য সচিবে যাতে পৰ্যালোচনা কৰি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়াৰ পৰা প্ৰত্যেকখন জিলাত যদি কোনোবা ধৰণৰ, এতিয়া দেখিছোঁ 2-এটা ঘটনাই জনমানসত বীৰ লাচিত সেনাৰ ভাৱমূৰ্তিটো লাহে লাহে ম্লান কৰিবলৈ আৰম্ভ কৰিছে।
বহুবিলাক দিশত সন্দেহৰ দৃষ্টিৰে বীৰ লাচিত সেনাৰ ওপৰলৈ আঙুলি উঠিছে। গতিকে সেইকাৰণে আমি এটা বস্তুৱে বিচাৰিব পাৰোঁ, বীৰ লাচিত সেনাৰ যিটো মূল লক্ষ্য উদ্দেশ্য, বীৰ লাচিত সেনাৰ যিটো ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজ বীৰ লাচিত সেনা আগবঢ়াই লৈ যোৱাৰ কথা আমি কৈছোঁ, গতিকে আমি সদ্যহতে সেই যুঁজখনত অধিক মনোনিৱেশ দিয়াৰ প্ৰয়োজনীয়তা আছে। ঘৰুৱা সমস্যাবিলাক, সামাজিক দ্বন্দ্ববিলাক, ইটো জাতি জনগোষ্ঠীৰ মাজত যিবিলাক ঘৃণা বিদ্বেষ লাহে লাহে এটা চক্ৰ ইতিমধ্যে বিয়পাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমাৰ অজ্ঞাতে আমি এনেকুৱা ধৰণৰ কাম কাজ যিবিলাক কৰিবলৈ দেখিছোঁ, দুই এদিনৰ পৰা দেখিছোঁ, কেইদিনমান আগত ৰাজগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত এটা সংঘাত হৈছে। আজি দেখিছোঁ যোৰহাটৰ এটা আহোম জনগোষ্ঠীৰ লগত বিভিন্ন কথা বতৰা হৈছে। ভুল কোন দুখ শুদ্ধ সেইখিনি পৰৱৰ্তী পৰ্যায়ত বিচাৰ হ'ব, কিন্তু জনগোষ্ঠীবিলাকৰ মাজত যাতে ঐক্য শান্তি সমন্বয় যিটো বাতাবৰণ যাতে নষ্ট নহয়, যিটো চক্ৰই জাতি জনগোষ্ঠীৰ মাজত বিভাদ আৰু সংঘাত লগাবৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকৰ ষড়যন্ত্ৰত যাতে আমি ভৰি নিদিওঁ, তাৰ কাৰণে সকলোকে গুৰুত্ব সহকাৰে বিষয়টো ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।